প্ৰত্যেকগৰাকী দৰ্শককে মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। এইবাৰ উচ্ছেদ বন্ধ কৰিবই লাগিব চৰকাৰে। হাজাৰ হাজাৰ সংখ্যালঘুৰ সমাগম হৈছে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদী সভা আৰম্ভ হোৱাৰ পূৰ্বেই আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে, দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। বিলাসীপাৰাত কেতিয়াও নেদেখা এখন ছবি দেখিবলৈ পোৱা গৈছে। এইবাৰ মুছলমান সংখ্যালঘু লোক ওলাই আহিছে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। উচ্ছেদৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলৈ হাজাৰ হাজাৰ মুছলমানৰ সমাগম হৈছে বিলাসীপাৰাত। আৰু এই প্ৰতিবাদী সভা আৰম্ভ হোৱাৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে প্ৰতিবাদকাৰী। হাহাকাৰ পৰিস্থিতি। এইবাৰ চৰকাৰে উচ্ছেদ বন্ধ নকৰিলে নিস্তাৰ নাই। কোনো কাৰণত অসমত এনেদৰে উচ্ছেদ অভিযান চলি থাকিবলৈ দিয়া নহ'ব। এই হুংকাৰ প্ৰদানেৰে এতিয়া দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ সংখ্যালঘু লোক ৰাজপথলৈ ওলাই আহিছে, প্ৰতিবাদী সভালৈ ওলাই আহিছে। হাজাৰ হাজাৰ সংখ্যালঘু লোক এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ উচ্ছেদ বন্ধ কৰিব লাগিবই। হাজাৰ হাজাৰ সংখ্যালঘুৰ সমাগম হৈছে, উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। দুজনকৈ প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতি। বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিলাসীপাৰাত সভাৰ পূৰ্বেই আৰক্ষীৰ লগত হতাহতিত লিপ্ত হৈছে প্ৰতিবাদকাৰী। প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে আটক কৰিছে দুজনকৈ লোকক আটক কৰাৰ খবৰ লাভ কৰা হৈছে। উচ্ছেদ অভিযানক লৈ বিলাসীপাৰাত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অখিল গগৈয়ে। আৰু এই সভাত অখিল গগৈ গৈ পোৱাৰ আগতে এতিয়া দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি। হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে বিলাসীপাৰাত। আজিৰ দিনটোত উচ্ছেদৰ বিৰোধিতাৰে ৰাজ্যত চলি থকা উচ্ছেদ বন্ধ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ বাবে হাজাৰ হাজাৰ সংখ্যালঘু লোক একত্ৰিত হৈছিল আৰু এই সভা আহ্বান কৰিছিল অখিল গগৈয়ে। কিন্তু সভা আৰম্ভ হোৱাৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে এতিয়া আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি। ইতিমধ্যে দুজনকৈ প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে। আমি এই মুহূৰ্তত জনাই আছো সেই খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে। বিলাসীপাৰাত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। এইবাৰ উচ্ছেদ বন্ধ কৰিবই লাগিব চৰকাৰে, নহলে চৰকাৰৰ নিস্তাৰ নাই। এনেদৰেই এতিয়া সেই হুংকাৰ প্ৰদান কৰি হাজাৰ হাজাৰ সংখ্যালঘু লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে বিলাসীপাৰাত। বিলাসীপাৰাৰ পৰিৱেশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো। চাওক এনেদৰে টানি টানি প্ৰতিবাদকাৰীক আটক কৰা হৈছে। এয়া প্ৰতিবাদকাৰীক আটক কৰিছে। এয়া হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে। হাজাৰ হাজাৰ সংখ্যালঘু লোক এতিয়া ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ। আজিৰ দিনটোত অখিল গগৈ বিলাসীপাৰাত সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। কিন্তু অখিল গগৈৰ সেই সভাত এতিয়া অথন্তৰ। অখিল গগৈ সভা গৈ পোৱাৰ আগতেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এনেদৰে হতাহতি দেখিবলৈ পোৱা গৈছে। দুজনকৈ প্ৰতিবাদকাৰীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে। দুজনকৈ প্ৰতিবাদকাৰীক আটক কৰা হৈছে। এয়া চাওক কেনেদৰে টানি টানি আৰক্ষীয়ে আটক কৰিছে দুজনকৈ প্ৰতিবাদকাৰীক। হাজাৰ হাজাৰ লোকৰ সমাগম, যিফালে চকু যায় সেইফালে কেৱল এনেদৰে হাজাৰ হাজাৰ লোক দেখিবলৈ পোৱা গৈছে। উচ্ছেদ বন্ধৰ দাবীৰে এতিয়া হাজাৰ হাজাৰ সংখ্যালঘু লোক ওলাই আহিছে। হাজাৰ হাজাৰ সংখ্যালঘুৱে আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে বিলাসীপাৰাত। এম্বুলেন্সটো সৰুকৈ ৰাখিব। আৰু এনেদৰে হাজাৰ হাজাৰ লোকে উচ্ছেদ বন্ধৰ দাবী তুলিছে। অসমত বাছি বাছি মুছলমানৰ ওপৰত অত্যাচাৰ কৰিলে নহ'ব, চৰকাৰে উচ্ছেদ শীঘ্ৰেই বন্ধ কৰক, এই দাবী তুলিছে এতিয়া প্ৰতিবাদকাৰীয়ে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যিসকল লোকক উচ্ছেদ চলাইছিল সেইসকল লোকক এতিয়া পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু এয়া চাওক প্ৰতিবাদকাৰীক আটক কৰা হৈছে। এয়া এনেদৰে টানি টানি লৈ যোৱা হৈছে প্ৰতিবাদকাৰীক। এয়া আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈছে প্ৰতিবাদস্থলীত। প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হৈছিল আৰু তাতেই হাজাৰ হাজাৰ লোকৰ সমাগম হৈছিল। এয়া চাওক দুজনকৈ প্ৰতিবাদকাৰীক এনেদৰে আটক কৰি লৈ যোৱা হৈছে। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে এইসকল লোক। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে দুজনকৈ প্ৰতিবাদকাৰীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে। এয়া চাওক দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। এয়া চাওক কেনেদৰে প্ৰতিবাদকাৰীক টানি টানি লৈ গৈছে আৰক্ষীয়ে। বিলাসীপাৰাত এতিয়া দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ সংখ্যালঘু লোক ওলাই আহিছে
কোনো কাৰণত অসমত উচ্ছেদ চলিবলৈ দিয়া নহ'ব অসম চৰকাৰে যিদৰে বুলডোজাৰ চলাই এফালৰ পৰা ঘৰ বাৰী সকলো ভাঙি দিছে এই উচ্ছেদ অভিযান বন্ধৰ দাবী তেনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ লোকে হাজাৰ হাজাৰ সংখ্যালঘু লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু অখিল গগৈৰ সেই সভাত এতিয়া অথন্তৰ লাগিছে এনেদৰে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে সমান্তৰালভাৱে প্ৰতিবাদকাৰী দুজনকৈ প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে দুজনকৈ প্ৰতিবাদকাৰীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে এয়া বিলাসীপাৰাৰ দৃশ্য বিলাসীপাৰাত এনেদৰে হাজাৰ হাজাৰ সংখ্যালঘু ওলাই আহিছে ৰাজপথলৈ আৰু সংখ্যালঘু ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু কোৱা হৈছে কোনো কাৰণত অসমত এনেদৰে অমানৱীয়ভাৱে উচ্ছেদ অভিযান চলিবলৈ দিয়া নহ'ব শীঘ্ৰেই অসমত উচ্ছেদ অভিযান বন্ধ কৰক এনেদৰে উচ্ছেদ অভিযান চলোৱাৰ বিৰোধিতাৰে এতিয়া হাজাৰ হাজাৰ লোক ওলাই আহিছে এই সকল লোক ওলাই অহাৰ সময়তে দেখিবলৈ পোৱা গৈছে বিলাসীপাৰাত এতিয়া আগতে কেতিয়াও নেদেখা দৃশ্য হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে অখিল গগৈ গৈ পোৱাৰ আগতেই সভাত লাগিছে অথন্তৰ আৰু আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি দেখিবলৈ পোৱা গৈছে দুজনকৈ প্ৰতিবাদকাৰীক আটক কৰাৰ খবৰ চাওক যিফালে চকু যায় সেইফালে এনেদৰে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে বিলাসীপাৰাত আৰু উচ্ছেদ শীঘ্ৰেই বন্ধ কৰাৰ দাবী তেনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল আজিৰ দিনটোত বিধায়ক অখিল গগৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সেই সভা আহ্বান কৰিছিল আৰু এনেদৰে হাজাৰ হাজাৰ সংখ্যালঘু লোকে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল কিন্তু সেই সভাত এতিয়া অথন্তৰ লাগিছে এই সভাত অখিল গগৈ গৈ পোৱাৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি এয়া দেখুৱাই আছো চাওক কেনেদৰে টানি টানি লৈ যোৱা হৈছে প্ৰতিবাদকাৰীক দুজনকৈ প্ৰতিবাদকাৰীক দুজনকৈ সংখ্যালঘু লোকক এনেদৰে টানি টানি লৈ গৈছে আৰক্ষীয়ে বৃহৎ আৰক্ষী সেনাৰ দল মোতায়েন কৰা হৈছে প্ৰতিবাদস্থলীত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিলাসীপাৰাত আজিৰ দিনটোত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ৰাজ্যত চলি থকা উচ্ছেদ বন্ধৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছিল আৰু সেই সভাত এতিয়া অথন্তৰ লাগিছে সেই সভাত দেখিবলৈ পোৱা গৈছে এনেদৰে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি আৰু তাৰ পাছতেই দুজনকৈ প্ৰতিবাদকাৰীক আটক কৰাৰ খবৰ লাভ কৰা হৈছে দুজনকৈ প্ৰতিবাদকাৰীক আটক কৰা হৈছে এই মুহূৰ্তত দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো এনেদৰে টানি টানি লৈ যোৱা হৈছে দুজনকৈ প্ৰতিবাদকাৰীক এয়া দেখুৱাইছো বিলাসীপাৰাৰ দৃশ্যাংশ বিলাসীপাৰাত এনেদৰে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত উচ্ছেদৰ বিৰোধিতাৰে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু সেই প্ৰতিবাদৰ পাছতে এতিয়া অথন্তৰ লাগিছে আৰক্ষী আৰু পুলিচৰ প্ৰতিবাদকাৰীৰ মাজত হতাহতি দেখিবলৈ পোৱা গৈছে আৰু দুজনকৈ প্ৰতিবাদকাৰীক আটক কৰা হৈছে মুহূৰ্তত সেই দৃশ্যাংশ এম্বুলেন্সৰ সৈতে দেখুৱাইছো আমি সবাই ভয় দিব লাগে আৰু আমি হয় দিব লাগে পুলিশ আমার দলে তাহলে ডিউটি চলে আসে যেগুলি আমার বারংবার করছো আমার সংগ্রাম যেগুলি হব জীবন দিন লাগে
আমি সময় বহি দিব লাগে আমি সময় বহি দিব লাগে আৰু আমি হয় কৰিব লাগে আমাৰ দৰে তাৰে জুৰি চলি আছে দীঘলীয়া হ'ব বাৰম্বাৰ কৈছো আমাৰ এই সংগ্ৰাম দীঘলীয়া হ'ব যিমান দিনলৈকে আমি সময় বহি দিব লাগে আমি সময় বহি দিব লাগে আৰু আমি হয় কৰিব লাগে আমাৰ দৰে তাৰে জুৰি চলি আছে দীঘলীয়া হ'ব বাৰম্বাৰ কৈছো আমাৰ এই সংগ্ৰাম দীঘলীয়া হ'ব যিমান দিনলৈকে আমি সময় বহি দিব লাগে আমি সময় বহি দিব লাগে আৰু আমি হয় কৰিব লাগে আমাৰ দৰে তাৰে জুৰি চলি আছে দীঘলীয়া হ'ব বাৰম্বাৰ কৈছো আমাৰ এই সংগ্ৰাম দীঘলীয়া হ'ব যিমান দিনলৈকে